3000 হাঁহৰ সৈতে আছো। নমস্কাৰ, মই বাবা প্ৰণৱ আছো মৰিগাঁও জিলাৰ ঘগুৱাত। এয়া মোৰ পাছফালে দেখিছে, এতিয়া এই হাঁহখিনি বিললৈ চৰাবলৈ নিয়া হ'ব। হাঁহখিনি তাৰ পৰা আনি ইয়াত এতিয়া বিলত মুকলিকে চৰি আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, সকলো কথা জানিব, হাঁহৰ ব্যৱসায়টোৰ কথা, লাভ লোকচান, বেমাৰ কি লাগে আৰু কেনেদৰে তেওঁলোকে পালন কৰি আছে, চাই থাকিব। পৰিৱেশটো ভাল লাগিছে, ইমানখিনি হাঁহৰ মাজত আছো। কিমান মান হাঁহ আছে ইয়াত? এতিয়া 3200 মান আছে। 3200 মান আছে। এই হাঁহখিনি আপুনি কি মাহত আনিছিলে পোৱালি? এইটো জুলাই মাহত। আৰু তেতিয়া এটা হাঁহৰ পোৱালিৰ দাম কিমান আছিলে? 45 টকা আছিলে। 45 টকা এটা হাঁহৰ পোৱালি। ক'ৰ পৰা আনিছিলে? বৰ্তমান মই এই দোকানৰ পৰা হেৰি হোলচেলত বিক্ৰী কৰে, তাৰ পৰা লৈ আহিছোঁ, মানে জাগিৰোডৰ পৰা আনিছিলে। আৰু তেতিয়া প্ৰথম অৱস্থাততো খৰচ দানাত হৈছিল চাগে অলপমান? হয়, খৰচ হৈছিল। প্ৰতিদিনে কিমান মান খৰচ হৈছিল দানাৰ বাবে? দিনে ধৰক 4 পেকেট তেনেকুৱা ওচৰ গৈ আছিল সেই প্ৰথম। তাৰপিছত পাছত বাঢ়ি গৈ আছিল, হিচাপ আছিলে, এইটো চোৱা নাই এতিয়া, আপোনালোকে পোৱা নাই যে। আৰু এতিয়া এই জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, 90 দিনৰ পাৰ হৈ গৈছে। আৰু এতিয়া হাঁহৰ ওজন কিমান মান হ'ব এটা হাঁহৰ? এতিয়া প্ৰায় 1.5 কিলো চাইছে হ'ব। 1.5 কিলো। হয়। আৰু হাঁহটো আপুনি বিক্ৰী কৰি আছে চাগে? বিক্ৰী কৰি আছোঁ। কিমানকৈ বিক্ৰী কৰিছে যোৰা? হোলচেল হিচাপে 600 এনেকুৱাকৈ দি আছোঁ। আৰু যদি কোনোবাই ইয়াৰ পৰা এযোৰা লৈ যাব বিচাৰে তেতিয়া? তেনেকুৱা অকণমান ইফাল সিফাল হয় আৰু। আৰু এতিয়া দানাৰ খৰচ কিমান হৈছে? নে এইখিনি কেনেকৈ মিলাইছে খৰচটো, দানাৰ খৰচ? কাৰণ ইমানখিনি হাঁহ আছে, 3000ৰ ওপৰত। আমি ধৰক সৰুতে অলপ দানাটো খোৱা গৈছিল, এতিয়া ধৰক ওচৰৰে বিল আছে, ইয়াৰ যিবিলাক আছে বিলত মুকলিকে। হয়, মুকলিকে। এইটো এতিয়া বেলেগ দানা একো নোখোৱাই? এতিয়া দানা দিবলগীয়া হয়। কিমান দিনমান হ'ল দানা আপুনি খুওৱাই নাই? ধৰক প্ৰথম 1 মাহ খুৱালোঁ, তাৰপিছত মাজে মাজে অলপকৈ খুৱাই আছিলোঁ। তাৰপিছত এতিয়া আৰু নাই, ইয়াত আৰু পেট ভৰি আহে, ধৰক দিনটো থাকে এনেকৈ। আমি ধৰক এজনে দুজনে এনেকৈ ৰৈ থাকোঁ ইয়াতে। গোটেইখিনি বিলত মুকলিকৈ এৰি দিয়ে। আৰু আপুনি নিজে চম্ভালিব পাৰেনে 3000 হাঁহ? অলপ অসুবিধা হয়, 2জন থাকোঁ আৰু। 2জন থাকে? হয়, খেদাৰ সময় থাকে, মানে এজনে দুজনে এৰি দিওঁ। এতিয়া বাজিছে ধৰি লওক 7টামান বাজিছে, অলপ পাছতে এৰি দিব গোটেইখিনি বিলত। হয়। আৰু তাৰপাছত সন্ধিয়া সময় আগে আকৌ আনি ইয়াতেই ৰাখে? সন্ধিয়া সময় আগে ধৰক আকৌ ডকাই আনোঁ আৰু ডকাই দিয়ালৈ নিজে গুচি আহে। এতিয়া মোৰ এটা প্ৰশ্ন আছে কিন্তু, জুলাইত যিহেতু আনিছিলে আপুনি, আগষ্ট ছেপ্টেম্বৰটো বৰষুণৰ মাহ। হয়। বৰষুণ পৰিলে হাঁহটোৱেতো মুকলিকৈ দেখিছোঁ, কেনেকৈ? ইয়াত নাৰাখোঁ আগত, আচলতে মই ঘৰ আছে মানে অলপ দূৰত আছে, 2 কিলোমিটাৰ দূৰত হ'ব। তাত ৰাখি আছিলোঁ, ধৰক তাত আছে হেৰি আছে, সম্পূৰ্ণ ছেটআপ আছে, ফাৰ্ম এখন আছে, তাত ঘৰ আছে। হয়। আৰু এতিয়া যিহেতু অকণমান মুকলি হৈছে, বৰষুণ নোহোৱা হৈছে, বিলত চৰাবলৈ কাৰণে আনি ইয়াতে অস্থায়ীভাৱে ৰাখিছে। বেছি বৰষুণ হ'লে তালৈ লৈ যায় নেকি? বেছি বৰষুণ ইয়াতে আচলতে ৰাখোঁ, ইয়াত পানী জমা নহয় আচলতে। ইয়াত পানী দেখিছে, ইফালেও খাল আছে, সিফালেও আছে, জমা নহয়, পানী জমা নহয়। ইয়াত আচলতে হেৰি বনোৱা গৈছিল, ঘৰ এটা বনোৱা গৈছিল, ত্ৰিপাল দি পেলাই ধুনীয়াকৈ। এই বতাহ মুকলি দেখিছে, সম্পূৰ্ণ মুকলি। মানে যেতিয়া অত্যাধিক বতাহ মানে গোটেই পানী কাপোৰ ছিগি দিলে। তাৰমানে অস্থায়ীভাৱে সেইকাৰণে আৰু আমি বনাই নাথাকিলোঁ। আৰু ইয়াত বৰষুণ চব উৰি যায়, সেইকাৰণে ধৰক লেতেৰা হৈ নাথাকে, মুকলি পৰা। আৰু ৰ'দ ঘাই জেগা, শুকান হৈ থাকে। এতিয়া এটা কথা কওকচোন, ইয়াত বেমাৰ আজাৰটো লাগে হাঁহৰ? বেমাৰ আজাৰ লাগে মানে জীৱ বুলি ক'লে বেমাৰটোতে বহুতখিনি অসুবিধা হয়, নহয় জানো? ইমানখিনি হাঁহ আছে, এতিয়া বেমাৰ লাগিছেনে কেতিয়াবা? বেমাৰটো হয় লাগিছে। বহুত ধৰণৰ মেডিচিন আছে আজিকালি, মেডিচিন দোকানত এভেইলেবল হয়। এতিয়ালৈকে আপোনাৰ এই জুলাইৰ পৰা যিটো বেটছ আনিছে, ইয়াত বেমাৰ লাগিছেনে? বেমাৰ লাগিছে। আৰু সেইখিনি কেনেকৈ চম্ভালিছে, মানে কি বেমাৰ হয় বিশেষকৈ? সাধাৰণতে বেমাৰ হয় মানে আমি যিটো বেমাৰ পাইছোঁ, ধৰক 15 দিন 20 দিনলৈকে এটা বেমাৰ আছে, তাৰমানে সেই খাই আৰু এনেকুৱা মৰি যায় মানে। আচ্ছা। আৰু সেইটো কেনেকৈ সমাধান কৰিছে? ঔষধ আছে, হয়, এনেকুৱা ৰেষ্টিক আছে, তেনেকুৱা ধৰণৰ মেডিচিন আছে, এণ্টিবায়'টিক মেডিচিন আছে, সেইবিলাক খুৱাই দিলে ভাল হৈ যায়। আপুনি আৰম্ভণিতে কিমান হাঁহ আনিছিলে পোৱালি? 4000 লৈ আছে। 4000। আৰু 4000ৰ ভিতৰত আপোনাৰ কিমান মান মৰিল?
মৰিলে 500 মান মৰিছে, বেছি মৰা 500 মান মৰিছে। মানে আপুনি যদি সৰহকৈ কৰে তেনেহ'লে কিছু হাঁহৰ পোৱালি কিছু ক্ষতি হয় আৰু তাৰ পাছৰ সেইখিনি মানে ইমান বেছি আপোনাৰ লোকচান হোৱা নাই তেনেহ'লে, কাৰণ 500 হেৰি হৈছে আৰু এতিয়াতো আপোনাৰ বিক্ৰী হৈ গৈয়ে আছে। ইয়াৰ বাদেও আপুনি বেলেগ কিবা কৰে নেকি হাঁহ পালনৰ বাদেও? লগতে মই খেতি কৰোঁ এনেকৈ। খেতি শেষ হ'লে ধৰ আকৌ বুৰ খেতিটো লগাওঁ। আৰু বজাৰত আপুনি যিটো ক'লে 600 টকা বা এইখিনি ভাল দাম পাই আছে বুলি ভাবেনে? বজাৰতো তাতকৈ বেছি পোৱা আশা নাই ধৰ। আৰু বেপাৰী আকৌ লৈ যায় ধৰ, আমি ধৰ ইমানখিনি চেল কৰিব নোৱাৰোঁ নিজে ভাবিলোঁ, সেইকাৰণে আমি বেপাৰীকে নিজে আহি ইয়াৰ পৰা লৈ গৈ থাকিব। আৰু এতিয়া ছেপ্টেম্বৰ, আহিন মাহ, আহিন কাতি আঘোণ পুহ মাঘলৈ থাকিবনে নে তাৰ আগতে গোটেইখিনি শেষেই হৈ যাব? নাই এইটো মাহতে শেষ কৰিম বুলি ভাবিছোঁ, আৰু মাঘলৈকে ৰাখি নাথাকোঁ। এইটো মাহতে শেষ হৈ যাব? তাৰপাছত আকৌ নতুন এটা বেটছ আনিব? হয় আকৌ আনিম। তেতিয়া সেইটো মানে বিহুলৈকে আপুনি টাৰ্গেট কৰিব? আৰু ইয়াত যদি লাভ লোকচানৰ হিচাপটো আমি চাওঁ তেনেহ'লে আপুনি ক'লে 45 টকাত আনিছে, 500 হাঁহৰ পোৱালি মৰিছে, আৰু এতিয়া আপুনি যিহেতু বিলত চৰাই তাৰ মানে আপোনাৰ দানা খৰচটো কমি আছে, আৰু সেইটো কৰিলেহে চাগে লাভৱান হ'ব। নহ'লে দানাত যিটো খৰচ আপুনি ক'লেই অলপ আগতে যে প্ৰতিদিনে 8,000কৈ খৰচ হয়, তাৰমানে মাহেকত আপোনাৰ 2,40,000 টকা। বিলত মুকলিভাৱে চৰাই আছে কাৰণে আপোনাৰ খৰচটো একেবাৰে নাই, একদম খৰচ নাই, একেবাৰে নাই। যদি কোনোবা দুজন মানুহ আছে তেওঁলোকৰ খৰচটো হৈ আছে, আৰু 600 টকা দাম পাই আছে, আৰু 3,000 হাঁহ, এটা মোটা অংক আহিব। লাভৰ অংশটো ৰাখি আপুনি তেতিয়া আকৌ নেক্সট বেটছটোৰ কাৰণেও পোৱালি আনিব পাৰিব। আপোনালোকেও এনেকৈ পুহিব পাৰে, ধৰক নিজে নোখোৱা এনেকৈ পথাৰ আছে যদি ওচৰত এনেকৈ মেলি দিব। তেতিয়া দানা খৰচটো নাথাকিব, মানুহ দুজন হ'লেই চম্ভালিব পৰা যাব। আৰু বেমাৰৰ কথাটো ক'লেই ঔষধ আছে, ভাল হৈ যাব। আৰু ইয়াত গ'লে ধৰক বিভিন্ন ধৰণৰ ঔষধৰ নাম ক'ব, আপুনি কি বেমাৰ আছে সেইটো উল্লেখ কৰিলে বা চিমটম দেখাই দিলে ধৰক গোটেইবিলাক হেৰি কৰি দিব। কণী পাৰিছেনে? কণী সেইখিনি পাৰিছিলে, 4-5টাকৈ পাৰিছিলে, এইখিনি ধৰ বিক্ৰী কৰিলোঁ যে সেইখিনি হয়তো গ'লগৈ চাগে, এতিয়া পৰা নাই। পাৰিবনে বাৰু? হয় পাৰিব, কিছুমানে পাৰিব। আৰু কিছুমানে হাঁহটো কণীৰ কাৰণেও তেনেকৈ চিন্তা কৰে। এইটো এনেকুৱা হাঁহটো এইটোকো পাৰি ধৰ, যদি নিয়ে কিছুমানে পুহিম বোলে এই মাহতে কণী লাগিব, এইটো হাঁহো নিব পাৰে ধৰক, কণী পাৰি দিব এইটো মাহতে ভিতৰতে পাৰি দিব। ঠিকে আছে, আপোনাৰ সৈতে কথা পাতি যথেষ্টখিনি ভাল লাগিল। বিশেষকৈ এতিয়া চাওক, মাত বোল নোহোৱা হৈ গ'ল, আমাৰ কথাখিনিও চাগে মনোযোগেৰে শুনিছে। চৰাই গৈছে যে সেইকাৰণে অলপ, চৰাই গ'লে মাত নাইকিয়া হৈ যায় নেকি? অলপ মানে চখ খাই যে সেইকাৰণে অলপ ভাবে ওপৰত কি উৰি আছে। আৰু ভাল লাগিল আপোনাৰ সৈতে কথা পাতি এই ৰাতিপুৱা সময়টোত ইমানখিনি হাঁহৰ মাজত, আৰু আপোনাৰ পৰা জানিলোঁ কিছু কথা, আৰু আশা কৰিম আপোনাৰ এইখিনি ভালদৰে বিক্ৰী হৈ যাওক, আৰু পিছৰ পৰ্যায়ত আকৌ আৰম্ভ কৰক। আমি আকৌ আহিম, মানে এই পৰিৱেশটো চাবলৈ। নেক্সট বেষ্টত পুহিলে আকৌ আহিব। তেতিয়া সৰু পৰ্যায়ত আহিম, এতিয়া ডাঙৰ পৰ্যায়ত পাইছোঁ, আৰু পৰিৱেশটো সঁচাই ভাল লাগিল সেইটো কাৰণে। আৰু তেনেহ'লে আমি ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।